হৰবাই দিলে হিমন্তই কাহিলে প্ৰতিবন্ধীক প্ৰতাৰণা হিমন্তৰ চৰকাৰৰ সৰ্বানন্দ সোণোৱালৰ দিনত দিব্যাংগ আঁচনি মুকলি কৰি প্ৰতিবন্ধী ব্যক্তিক 1000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছিল। পিছে হিমন্ত বিশ্ব শৰ্মা শাসনলৈ অহাৰ পিছতেই সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ল সেই আঁচনি, যাক লৈ ক্ষোভিত হৈ পৰিছে একাংশ প্ৰতিবন্ধী লোকসকল। শীঘ্ৰেই প্ৰতিবন্ধীৰ প্ৰাপ্য আদায় দিবলৈ হুংকাৰ প্ৰদান, অন্যথা আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই। নিজৰ প্ৰাপ্য বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে একাংশ প্ৰতিবন্ধী। বহু আবেদন প্ৰতিবাদৰ পিছতো যেন এইখন বিজেপি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে এইসকল প্ৰতিবন্ধীক লৈ, যাক লৈ সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে। তেওঁ কয় যে জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান দিয়া আৰু সবকা সাথ সবকা বিকাশৰ কথা কোৱা চৰকাৰখনে প্ৰতিবন্ধীসকলক প্ৰতিশ্ৰুতিৰ নামত প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰি আহিছে। কেৱল সেয়াই নহয়, প্ৰতিবন্ধীক দিব্যাংগ পেঞ্চনৰ পৰিৱৰ্তে প্ৰদান কৰিম বুলি খুদ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজিলৈ ৰাজ্যৰ অধিকাংশ প্ৰতিবন্ধীয়ে অৰুণোদয় আঁচনিৰ ধনৰাশি পাবলৈ সক্ষম নহল। মালাকাৰীয়ে লগতে কয়, বিগত বছৰত অৰুণোদয় আঁচনিৰ ধনক লৈ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে কেইবাবাৰো আলোচনা কৰাৰ পাছত শেহতীয়াকৈ বিগত 31 ডিচেম্বৰত হোৱা আলোচনা মৰ্মে মন্ত্ৰীগৰাকীয়ে এইবাৰ ৰৈ যোৱা প্ৰতিবন্ধী ব্যক্তিসকলক দিয়াৰ ব্যৱস্থা কৰিম বুলি কৈছিল যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হ'ল। ইপিনে 2017 চনলৈ ৰাজ্যৰ 23টা বিভাগক বেকলগ হৈ থকা বুলি চৰকাৰে তথ্য প্ৰদান কৰি 4419টা পদৰ বিপৰীতে 2018 চনত বিজ্ঞাপন প্ৰকাশ কৰি মাত্ৰ 863টা পদত নিযুক্তি ব্যৱস্থা কৰি বাকী 3556টা পদৰ নিযুক্তিৰ ক্ষেত্ৰত আজিলৈকে ব্যৱস্থা নকৰিলে। আনকি 2019 চনত গুৱাহাটীত স্থাপন হোৱা অসমৰ একমাত্ৰ দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়খন সম্পূৰ্ণ চৰকাৰীকৰণ ক্ষেত্ৰতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। দুৰ্বল প্ৰতিবন্ধী লোকক 5% আৱাসগৃহ 2018 চনতে চৰকাৰে লিখিত প্ৰতিশ্ৰুতি দিয়াৰ অনুসৰি গুৱাহাটীৰ মাজমজিয়াত জিৰণি গৃহৰ কামো আজিলৈ আৰম্ভ নকৰিলে। প্ৰতিবন্ধীক ইমান প্ৰতাৰণা কৰাৰ পাছত কিহৰ যুক্তিত বিজেপিয়ে সকলো স্তৰৰ লোকৰ উন্নয়নৰ কাম কৰা বুলি দম্ভালি মাৰে সেয়া হাস্যকৰ। সংবাদমেলত আগন্তুক অসম বিধানসভা নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী ইস্তাহাৰত প্ৰতিবন্ধী আইন 2016ৰ 24 নং দফা অনুসৰি প্ৰতিগৰাকী প্ৰতিবন্ধী ব্যক্তিলৈ 3000 টকাকৈ মাহিলী দিব্যাংগ পেঞ্চন, পূৰ্বৰ বেকলগ হৈ থকা 3556টা পদ পূৰণৰ ব্যৱস্থা, চৰকাৰী বেচৰকাৰী সকলো চিকিৎসালয়ত চিকিৎসা সেৱা আৰু যাতায়াত ব্যৱস্থা বিনামূলীয়া কৰা, প্ৰতিগৰাকী প্ৰতিবন্ধী ব্যক্তিক বিনামূলীয়া গৃহ দিয়াৰ ব্যৱস্থা, দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়খন চৰকাৰীকৰণ আৰু বিশেষ বিদ্যালয়সমূহৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ লগতে অন্যান্য সমস্যা সমাধানৰ কথা উল্লেখ কৰিব লাগিব। অন্যথা ৰাজ্যখনত থকা প্ৰতিগৰাকী প্ৰতিবন্ধী ব্যক্তিয়ে নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলকে উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি হুংকাৰ দিয়ে। যোৱা 5টা বছৰত বৰ্তমানৰ চৰকাৰখনে আমাক কি দিলে, অথবা আমি আগত পাই থকা কি সুবিধা হেৰুৱালো, আৰু আহি থকা ইলেকশ্যনত আমাৰ কি ভূমিকা হ'ব বা আমাক কি লাগে, এই বিষয়ে সকলো কথা বিৱৰি ক'বৰ কাৰণে আমাক কি ধৰণে চৰকাৰখনে প্ৰতাৰণা কৰিছে এই কথাখিনি তথ্য সহকাৰে আজি দিবৰ বাবে আমি আচলতে চৰকাৰখনৰ সকলো তথ্য, আমাক কৰা প্ৰতাৰণাৰ তথ্যসমূহ দিবৰ বাবে আমি সংবাদমেলখন সম্বোধন কৰিছোঁ। প্ৰথম কথা হ'ল, আপোনালোকে জানে যে 2016 চনৰ পৰা আমি নেৰানেপেৰাভাৱে সংগ্ৰাম অব্যাহত ৰাখিছোঁ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে। আজি আমাৰ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ লগতে আমাৰ ভগ্নী সংগঠন দৃষ্টিহীন পৰিষদ অসম, অল বিটিআইডি প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসম আৰু মধ্য অসমৰ সদস্যসকলো উপস্থিত আছে, সদস্য তথা বিষয়ববীয়াসকল। কথাটো হ'ল 2017 চনৰ 7 ফেব্ৰুৱাৰীত অসমত বিজেপি চৰকাৰখন হোৱাৰ পিছতেই প্ৰথম দিনাখন বাজেট অধিৱেশন অনুষ্ঠিত হৈছিল। তেতিয়া মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল, আৰু সেই বাজেট অধিৱেশনৰ দিনাখন আমি সেইদিনাখনে এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ, আৰু সেই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সেইদিনাখন আমাৰ লগত 4:30 বজাত এক আলোচনা অনুষ্ঠিত হৈছিল। সেই আলোচনা মৰ্মেই প্ৰতিবন্ধী আইন 2016ৰ 24 নং দফা অনুসৰি আমাক এক পেঞ্চন দিয়াৰ ব্যৱস্থাৰ কথা চৰকাৰখনে উল্লেখ কৰিছিল, আৰু ফলশ্ৰুতিত 2017 চনৰ 2 ডিচেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ সন্মানীয় উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ লগত ৰাজভৱনত এক আলোচনা অনুষ্ঠিত হৈছিল, আৰু পৰৱৰ্তী পৰ্যায়ত 3 ডিচেম্বৰৰ দিনা বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনাখন সন্মানীয় উপ ৰাষ্ট্ৰপতিগৰাকীয়ে দিব্যাংগ যিখন আমাৰ পেঞ্চন আঁচনি দীনদয়ালৰ নামেৰে নামাংকিত কৰি, দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ নামাংকিত কৰি আমাক আঁচনিখন ঘোষণা কৰি আমাৰ প্ৰতিবন্ধী আইনৰ 24 নং দফাটো কাৰ্যকৰীকৰণৰ ব্যৱস্থা কৰিছিল। আৰু সেই অনুপাতে সেই সময়ত সেই চৰকাৰখন 2016 চনৰ পৰা আমাক যিখন চৰকাৰ আৰম্ভ হৈছিলে 2017 চনত আমাক যিটো
প্ৰতিশ্ৰুতি বা আমাৰ যিটো কাৰ্যকৰীকৰণৰ ব্যৱস্থা কৰিছিলে 24 নং দফা, সেই অনুসৰি 2021 চনলৈকে 1,60,612 গৰাকী ব্যক্তিক আমাৰ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছোঁ 1000 টকাকৈ। আৰু যিটো বস্তু এই যে আমি পাই থকা বস্তুখিনি 2022 চনত বৰ্তমানৰ চৰকাৰখন আহি হঠাৎ 24 নং দফাটো নোহোৱা কৰি দিলে মানে 24 নং দফাটো কিতাপখনত আছে, কিন্তু আমাৰ সেই দফাটোক নিশ্চিত কৰি অসমৰ প্ৰতিবন্ধী ব্যক্তিসকলৰ পৰা এইটো কাঢ়ি নিয়া হ'ল। বিভিন্ন সময়ত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী কৰা হ'ল। শেহতীয়াভাৱে যোৱা 3 ডিচেম্বৰ 2025 তাৰিখেও আমি কাৰ্যসূচী অনুষ্ঠিত কৰিলোঁ, কিন্তু আজিলৈকে ইয়াৰ ফল নাপালোঁ। পৰৱৰ্তী পৰ্যায়ত 31 ডিচেম্বৰ 2025 বছৰটোৰ শেষৰ দিনাখন আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আমাৰ লগত মোৰ লগতে প্ৰায় 40 জনীয়া আমাৰ এটা সংগঠনৰ দলক তেখেতে নিমন্ত্ৰণ কৰি দিলে। প্ৰয়োজন আপোনালোকক চিঠিখন দিব পাৰে, তেখেতৰ নিজৰ স্বাক্ষৰিত চিঠি এখন দিছিলে। আৰু সেই অনুসাৰে আমাক নিমন্ত্ৰণ কৰি নি তাত আমি যেতিয়া ডিমাণ্ডৰ কথা কৈছিলোঁ, তাত আমাৰ কিছু আলোচনা হৈছিল। তাৰ ভিতৰত যেতিয়া আমি এই পেঞ্চনৰ কথাটো আমি যেতিয়া কৈছিলোঁ যে আমাৰ পেঞ্চনটো পুনৰ প্ৰৱৰ্তন কৰিবই লাগিব, আমি পাই থকা বস্তু এটা, তেতিয়া তেখেতে কৈছিল যে মই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম, কিন্তু আজিলৈকে সেই আলোচনাৰ কোনো আমি ফল নাপালোঁ। আমি কৈছিলোঁ যে অন্ততঃ আলোচনা কৰি আমাক কেনেকৈ কি কৰে, আপোনালোকে কেতিয়াৰ পৰা পাৰে, লাগিলে চৰকাৰখন শেষ হোৱাৰ আগত এমাহ আগৰ পৰা হ'লেও আৰম্ভ কৰক পুনৰ। আমাৰ এইটো নতুন আঁচনি নহয়, পুৰণা আঁচনি বা আমাৰ সংবিধান প্ৰদত্ত আঁচনি, আমাক কোনো বেলেগকৈ আমাক মৰম চেনেহ কৰি দিব নালাগে, সেইটো আমাৰ নহ'ল। তাৰোপৰি 2017 চনৰ 31 ডিচেম্বৰলৈকে আমাৰ চৰকাৰে এটা তথ্য দিছিলে, এইখন আছিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত হোৱা মাইনুটছৰ কপি, মই আপোনালোকক দি দিম। সেই অনুসৰি আমাক 4,419টা পষ্ট 2017 চনৰ 31 ডিচেম্বৰলৈকে আমাৰ 4,419টা বেকলগ পদৰ তথ্য দিছিলে 23টা বিভাগৰ, আৰু 27টা বিভাগৰ পদ অহাই নাছিলে। তাৰপিছতে আমাক ক'লে যে তাৰ 863টা পদ 2018 চনৰ 31 ডিচেম্বৰৰ দিনাখন তথ্য মানে পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিলে। তাৰ কিছু পদ পূৰণ হ'ল, কিছু আজিলৈকে নহ'ল। আৰু পৰৱৰ্তী পৰ্যায়ত এই যিখন মাইনুট হৈছিলে সৰ্বানন্দ সোণোৱালে য'ত স্বাক্ষৰ কৰিছিলে, একেবাৰে শেষত চিফ মিনিষ্টাৰ আছামৰ হৈ তেখেতে স্বাক্ষৰ কৰিছিলে আৰু তাত আমাক কপি দিছিলে। এই চিফ মিনিষ্টাৰৰ স্বাক্ষৰিত এই যিখন কপি, এই কপিখনত 4,419টাৰ কথাটো উল্লেখ কৰিছিলে, কিন্তু সেই 4,419টা বেকলগ পদৰ 863টা তেখেতেই যি আৰম্ভ কৰিলে, গোটেই 5 বছৰত বৰ্তমানৰ চৰকাৰখনে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এই বিষয়ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। লাখ লাখ নিযুক্তি দিয়া চৰকাৰখনে কিয় 4,419টা 3,558টা পদ আমাক আজিলৈকে নিযুক্তিৰ ব্যৱস্থা নকৰিলে, একো ধৰণৰ কামেই কোনো কাৰণত নকৰিলে। তেখেতসকলে কিয় নিশ্চিত কৰিব বিচাৰিলে, একেই বিজেপি চৰকাৰ, কিন্তু পূৰ্বৰ বিজেপি চৰকাৰখনৰ লিখিত মানে মাইনুটছৰ কথাও তেওঁলোকে কিয় নিশ্চিত কৰিলে, সেয়া আজি সম্পূৰ্ণ উত্তৰটো আচলতে সেই দলবিলাকৰ ওচৰত থাকিব। সেইকাৰণে কৈছো, এইবাৰ আমি দুৰ্বল নে সবল এই কথাখিনি এইবাৰ এই ইলেকশ্যনৰ আগে আগে ওলাই পৰিব। কাৰণ যিহেতুকে ইমান দিন আমাক আটাইতকৈ ডাঙৰ প্ৰতাৰণাটো আছিল আমাৰ ভোটাৰ কিমান আছে এই কথাটোৱে আমাক লুকাই ৰাখিছিলে, কিন্তু সৌভাগ্যৰ বিষয় এইবাৰ অন্ততঃ 2 লাখ বুলি হ'লেও আমাক স্বীকৃতি কৰি দিছে যে 2,07,000 বা 2,03,000 বুলি স্বীকৃতি দিছে, যদিও বা কিছু সংখ্যক ভোটাৰৰ নাম সেই 2,03,000 বা 7,000 সোমোৱা নাই। কিন্তু এটা কথা নিশ্চিত যে সেই আমি যিটো সেইকাৰণে স্পেচিয়েল চেঞ্চাছৰ ডিমাণ্ড কৰিছো, সেই ডিমাণ্ডটো এই কাৰণে মানে ফুলফিল কৰা নাছিল যাতে আমাৰ কথাখিনি সন্মুখত ওলাই নাহে। কাৰণ 2011 চনৰ চেঞ্চাছ মতে আমাৰ অসমত ব্যক্তি আছিলে, সেয়া আমাৰ তথ্য নহয়, চৰকাৰী তথ্য মতে 4,80,000 ব্যক্তি আছিলে আমাৰ অসমত, 4,80,668 গৰাকী ব্যক্তি। আপোনালোকে চাব পাৰে, আপোনালোকৰ কমিশ্যনৰ পাৰ্চন উইথ ডিজেবিলিটিজৰ যিখন ৰিপৰ্ট আছে, তাত কোনটো ডিষ্ট্ৰিক্টত কিমান আছে সেই ৰিপৰ্টত স্পষ্টভাৱে উল্লেখ কৰা আছে আমাৰ কোনখন ডিষ্ট্ৰিক্টত কিমান মানুহ আছে, মতা কিমান, মাইকী কিমান, কোনটো হেৰি কিমান। আৰু তেতিয়া 3% আছিল, আজি 4% আৰু 21টা কেটেগৰী, তেতিয়া মাত্ৰ 7টা কেটেগৰী আছিলে। গতিকে এটা কথাই নিশ্চিত, চৰকাৰখনে আমাক এই যে আমাৰ যে প্ৰকৃত তথ্যটো আহিব নিদিয়ে, তাৰ কাৰণে তেওঁলোকে মানে আমাক বঞ্চনা কৰাৰ কাৰণে সুযোগ পাইছে। এইবাৰ কিন্তু আগৰ দৰে আৰু হৈ থাকিব দিয়া নহ'ব। অকল দিব্যাংগ নামেৰে মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী আমাক সেই উচ্চাৰণ কৰি তাতে এখন হুইল চেয়াৰ দিলে, বা অন্য দলেও যদি ভাবে যে ইহঁতক আমি কি কৰিম, এই চৰকাৰে কোৱা কাৰণে আমি চান্স ল'ম, আপোনালোকে সেই চান্সটো ল'ব নোৱাৰিব। চব দলৰ প্ৰতি এটাই আহ্বান যে এইবাৰ ইস্তাহাৰত হয় আমাৰ এই কথাবিলাক প্ৰকাশ কৰক, আমি বুজি পাম যে আপোনালোকে পৰৱৰ্তী পৰ্যায়ত চৰকাৰ গঠন কৰিব, নহয়তো এই ইলেকশ্যনৰ পূৰ্বে আপোনালোকে হেৰিৰ সন্মুখীন হওক, আমাৰ প্ৰতিবাদৰ সন্মুখীন হওক। আমিও ৰাইজক জনাই দিম, ৰাইজক যে কাৰ প্ৰতিবন্ধীসকলৰ প্ৰতি অকমান হ'লেও দায়িত্ব আছে বা কৰ্তব্য আছে, অথবা কাৰ নাই বা কাৰ সদিচ্ছা নাই। পীযুষ হাজৰিকা ডাঙৰীয়া আমাক যদি ঠগাবলৈ আছিল, সেইদিনাখনে আমাক ক'ব নালাগিছিল যে আপোনালোকে নালাগে নাপাব।
আমাক কিয় ঠগালে, কি কাৰণে এই ব্যক্তিসকলক ঠগোৱা হ'ল, অকল তেলিৰ মূৰত তেল নেকি? একেবাৰে আমি দেখিছোঁ বৰ ধনী ধনী মানুহবিলাকেও কিন্তু 9,000 টকা পাই ফূৰ্তিত আছে, কিন্তু সেই স্কুলত পঢ়া ল'ৰাজনে, এই খোজ কাঢ়িব নোৱাৰা ল'ৰাজনে, দেখা নোপোৱা ল'ৰাজনে আমাৰ কিন্তু বঞ্চিত হ'ল। আৰু মোক পীযুষ হাজৰিকা ডাঙৰীয়াই তাতে মিটিঙৰ সন্মুখতে কৈছিল যে বাবাকাৰ গৈ পেলাই আমাৰ অফিচত দি যাম। মই পীযুষ হাজৰিকাৰ অফিচত গৈ গোটেই কাগজখিনি জমা দি থৈ আহিছিলোঁ। আৰু তেখেতসকলে যেতিয়া কৈছিল যে এইখিনিতো দিছে, তাৰোপৰি মই প্ৰত্যেকজনৰ মানে তেখেতসকলৰ ওচৰত মানে কৈছিল যে আপোনালোকে মেইল বা হোৱাটছএপত কৰক, মই সেইখিনিও কৰি ৰাখিছোঁ। তাৰপিছতো কিন্তু আজিলৈকে কোনো সমাধান নহ'ল। 10 তাৰিখৰ দিনাখন, যোৱা 10 তাৰিখৰ দিনা, 10 মাৰ্চৰ দিনা যেতিয়া আমাৰ ব্যক্তিসকলে মোক বিভিন্ন ঠাইৰ পৰা ফোন কৰিছিলে যে আমি ছাৰ পইচাটো নাপালোঁ, আমাৰ পইচাটো সোমোৱা নাই, তেতিয়া মই লগে লগে মন্ত্ৰীগৰাকীৰ কাৰ্যালয়ত যোগাযোগ কৰিছিলোঁ। তেখেতসকলে মোক এটাই উত্তৰ দিছিল যে ছাৰে কৈছে যে কৰিব। কেতিয়া কৰিব? পৰ্যায়ক্ৰমে। পৰ্যায়ক্ৰম মানে কি? ইলেকশ্যন ডিক্লেয়াৰ হ'বলৈ 2 দিন আছে। আচলতে আমাক কেনেকৈ প্ৰতাৰণা কৰে এয়া মাত্ৰ এটা নমুনাহে। গতিকে আমি চৰকাৰখনক কৈছোঁ, আপোনালোকে কিয় মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোৰে লগত আলোচনা কৰাৰ পিছত কিয় 5টা বছৰত মুখ্যমন্ত্ৰীয়ে এবাৰো এই সমস্যাসমূহৰ ওপৰত মুকলিকৈ ক'ব নোৱাৰিলে? কিয় এবাৰো আলোচনা কৰা নহ'ল? এই প্ৰশ্নখিনি আমাক মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত দিব পাৰিবনে? লগতে আমি আজি আৰু এটা কাৰণত মানে এই হেৰিখন সংবাদমেলখন আমি সম্বোধন কৰি প্ৰত্যেকটো ৰাজনৈতিক দলকে আমি ক'ব বিচাৰিছোঁ যে বিৰোধী দলৰ উপসভাপতিয়ে মাত্ৰ এইখনহে দিলে। পৰৱৰ্তী পৰ্যায়ত অসমৰ যিকেইগৰাকী আমাৰ সাংসদ আছিল তেখেতসকলৰ ভূমিকাও কিন্তু, বিৰোধী দলৰ সাংসদসকলৰ ভূমিকাও কিন্তু ইমান সুখজনক নহয়। নহ'লে তেওঁলোকে সাংসদত এই কথাখিনি উত্থাপন কৰিব পাৰিলে হয় যে তেওঁলোকে কিয় নকৰিলে। মাত্ৰ চিঠিখন পঠালে বিৰোধী দলপতিক, আমি বিৰোধী উপসভাপতিক, বিৰোধী উপসভাপতি আৰু দলপতি দুইজনলৈকে আমি চিঠি প্ৰেৰণ কৰিলোঁ। তেওঁলোকে ডিপাৰ্টমেণ্টক দিলে, ডিপাৰ্টমেণ্টে ইয়াত চিঠি এখন দিলে, কিন্তু তাৰপিছত দুবাৰকৈ সাংসদ অনুষ্ঠিত হ'ল। গতিকে সংসদত কিয় বিষয়টো উত্থাপন নকৰিলে? গতিকে বিৰোধীৰ ভূমিকাও কিন্তু সন্তোষজনক নহয়। ক'ব নোৱাৰে কংগ্ৰেছ দলে যে সিহঁতৰ ভূমিকাও সন্তোষজনক। বিয়োগম 3জনকে প্ৰদ্যুৎ বৰদলৈ, ৰেকিবুল হুছেইন, গৌৰৱ গগৈৰ দৰে নেতা বিৰোধী দলৰ, মই এই আমাৰ বিজেপি বা শাসকীয় দলৰ কথা ক'বই যোৱা নাই, বিৰোধী দলৰ নেতাসমূহেও কিন্তু যি ধৰণে আমাৰ বিষয়সমূহ উত্থাপন কৰিব আছিল সেইসমূহ অসমৰ সকলে নকৰিলে। য'ত অজয় মাকানৰ দৰে মানে মানুহে আমাৰ আমাৰ অসমৰ সমস্যাক লৈ পেলাই বা অসমৰ মানে অনুষ্ঠান এটা লৈ পেলাই প্ৰশ্ন কৰিছিল, সেইখিনি সময়ত কিন্তু আমাৰ অসমৰ সাংসদসকলে সেই ধৰণৰ কোনো ধৰণৰ যি ধৰণৰ গতিবিধি কৰিব লাগিছিল সেই ধৰণৰ নকৰিলে। লগতে আৰু এটা কথা মই আপোনালোকক অৱগত কৰিব বিচাৰোঁ বা দুখেৰে ক'ব বিচাৰোঁ, আজিও যি ধৰণৰ ভূমিকা তেখেতসকলে গ্ৰহণ কৰিব লাগিছিল সেই ধৰণৰ ভূমিকা আমাৰ চকুত পৰা নাই। মানে শাসকীয় দলটোৱেতো কৰাই নাই, আমাক কৰ্তন কৰিছেই। তাত বিৰোধীয়ে যি কৰিব লাগিছিল তেওঁলোকৰ স্পষ্ট ভূমিকা আমাৰ চকুত পৰা নাই। সেইবাবে আজি আমি এই সংবাদমেলৰ জৰিয়তে আহিবলগীয়া যি নিৰ্বাচন ইস্তাহাৰ তেওঁলোকে প্ৰকাশ কৰিব, তাত আমি কেইটামান বস্তু স্পষ্টভাৱে প্ৰতিফলিত হোৱাটো বিচাৰিছোঁ। 1 নম্বৰ কথা হৈছে যে প্ৰতিবন্ধী আইনৰ 2016 24 নং দফা অনুসৰি প্ৰত্যেকগৰাকী প্ৰতিবন্ধী ব্যক্তিয়ে 3,000 টকাকৈ মাহিলী দিব্যাংগ পেঞ্চন লাভ কৰিব লাগিব। আমাৰ আইনখন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত 24 নং দফা। তাৰোপৰি 2017 চনৰ 31 ডিচেম্বৰলৈ চৰকাৰে দিয়া তথ্য অনুসৰি 23টা বিভাগৰ যি 4,419টা পদ দিছিল, বাকীসমূহ বিভাগটো আমাক এতিয়ালৈকে কোৱাই নাই। যি তথ্য তেওঁলোকে মাইনুটছত আছিল সেই কথাখিনিৰ পৰা 3,556টা যি পদ আছে সেই পদসমূহ পূৰণৰ ক্ষেত্ৰত যি দলে নহওক, সেয়া শাসক, বিৰোধী, কংগ্ৰেছ, বিজেপি, এজিপি, ৰাইজৰ দল সকলোৱে মেনিফেষ্টত প্ৰকাশ কৰিব লাগিব। কাৰণ আপোনালোকে জানে যে আমাক চৰকাৰীভাৱে এইবাৰ নিৰ্বাচন আয়োগে সেইদিনাখন ঘোষণা কৰিছে যে 2,03,000 প্ৰায় 700 আমাৰ ভোটাৰ সেইদিনাখন নিৰ্বাচন আয়োগে মানে সংবাদমেল যোগে প্ৰকাশ কৰিছে। সেয়া নিৰ্বাচন আয়োগৰ তথ্য। নিৰ্বাচন আয়োগৰ তথ্যৰ বাহিৰত 18 বছৰৰ তলৰো আমাৰ বহুত মানুহ আছে, আৰু ইয়াৰ উপৰিও নিৰ্বাচন আয়োগৰ হয়তো তথ্য কিছুমান সোমোৱা নাই। আমাৰ মতে প্ৰায় 9 লাখ প্ৰতিবন্ধী ব্যক্তি আছে, তাৰ ভিতৰত 2 লাখ ভোটাৰৰ কথাহে নিৰ্বাচন আয়োগে কৈছে। যদি নিৰ্বাচন আয়োগৰ কথাই ধৰা যায় তেতিয়াও সেই 2 লাখ ভোটাৰৰ কথাটো চিন্তা কৰাটো শাসক বিৰোধী সকলোৰে দায়িত্ব আৰু কৰ্তব্য। গতিকে তেওঁলোকে মেনিফেষ্টত এই যে আমাৰ 3,556টা পদ যে আছে এই পদসমূহ কি ধৰণে পূৰণ কৰে তাৰ কথাটো কিন্তু মেনিফেষ্টত থাকিব লাগিব। তাৰোপৰি সকলো চৰকাৰী বেচৰকাৰী হস্পিটেলত প্ৰতিবন্ধীসকলৰ কাৰণে চিকিৎসা সেৱা আৰু ঘূৰি ফুৰিব পৰাকৈ বাছত ঘূৰি ফুৰিবৰ কাৰণে আমাৰ যাতে বাছ সেৱাটো মুক্ত হয়, সেয়া তেওঁলোকে এই চৰকাৰৰ বা ইলেকশ্যন প্ৰক্ৰিয়া মাজত যি মেনিফেষ্টো তাত উল্লেখ থাকিব লাগিব। তাৰোপৰি প্ৰত্যেকগৰাকী ব্যক্তিয়ে আমি সকলোৱে বিচাৰোঁ যে দৃষ্টিহীনসকলে উচ্চ শিক্ষা লাভ কৰাটো, আৰু সেই অনুসৰি
যিখন দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে সেইখন সম্পূৰ্ণৰূপে চৰকাৰীকৰণ কৰাৰ লগতে অন্য যিসমূহ আমাৰ বিদ্যালয় আছে এইসমূহৰ ক্ষেত্ৰতো যি ধৰণৰ আমাক ব্যৱস্থা গ্ৰহণ কৰিব লাগে, বিশেষ মৰ্যাদা দিব লাগে, সেই মৰ্যাদা দিয়াটো তেখেতসকলে মেনিফেষ্টত উল্লেখ কৰিব লাগিব। যদিহে নকৰে পৰৱৰ্তী পৰ্যায়ত আমি কিন্তু ইলেকশ্যনৰ আগে আগে আমি কোনো শাসক বিৰোধী বুলি নহয়, সকলোৰে বিৰুদ্ধে আমি কিন্তু মাত মাতিবৰ কাৰণে বাধ্য হৈ যাম। লগতে এটা কথা ক'ব খোজো, যদি আমি একো নাপাওঁৱে তেতিয়াহ'লে সকলোৱে এইটোৱে প্ৰতিপন্ন কৰি দিব, যদি মেনিফেষ্টত একো নাথাকে। ইতিমধ্যেতো চৰকাৰখনে প্ৰতাৰণা কৰিলে, এতিয়া যদি অহা ইলেকশ্যন বা নতুন চৰকাৰখনে যদি এইসমূহৰ কথাটো নকয় তেতিয়াহ'লে আমি এটা কথাই বুজি পাম যে প্ৰতিবন্ধীসকলৰ ভোটক তেওঁলোকৰ কোনো মূল্য নাই। মাত্ৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দিব্যাংগ নামেৰে বিভূষিত কৰি আমাক হয়তো সেয়া মৰ্যাদা দিয়া নাই, যেন আমাক উপলুঙেহে কৰাৰ চেষ্টা কৰিছে, সেয়া আমি অনুভৱ কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।